हेलो एवरीवन আপোনালোকে আৰু কিমান নোটিস দেখা পাব মই আৰু কিমান ভিডিও বনাম যে এইখন নোটিসৰ মতে ইমান তাৰিখৰ পৰা ইন্টাৰভিউ হ'ব এইখনৰ মতে ইমান তাৰিখে ৰিজাল্ট দিব সদায় এখন নোটিস ওলাই আছে ইতিমধ্যে তো ৰিজাল্টৰ লিষ্টটো ওলাই গৈছে কিমান কাট অফ গৈছে ক্যান্ডিডেট কোনে কোনে পাস কৰিছে অসম বুলিয়ে নহয় গোটে ষ্টেটৰ লিষ্ট ওলাই গৈছে আজি আকৌ এতিয়া নতুনকৈ এখন নোটিস আহিছে এসএসসি জিডিৰ ফালৰ পৰা আপোনালোকে চাগে দুদিন মান আগতে এখন নোটিস পাইছিলে যে এসএসসি জিডিৰ 3,54,000 অধিক লৰা ছোৱালীৰ নাম আহিব ফিজিক্যাল টেষ্টৰ বাবে ঠিক তেনেকৈ সেইখন নোটিছত উল্লেখ আছিল যে 23 জুলাইৰ পৰাই ফিজিক্যাল আৰম্ভ হ'ব আৰু ৰিজাল্টটো সোনকালে দিব তেনেকুৱাকে এখন নোটিস ভাইৰেল হৈছিলে আজি আকৌ এখন নতুনকৈ নোটিস আহিছে কিমান তাৰিখৰ পৰা ফিজিক্যাল হ'ব এইখন হৈছে আপোনালোকক দেখাই দিয়া নোটিসখন যিখন নোটিসত উল্লেখ আছে যে 28 জুলাইৰ পৰাই আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব যদি নোটিসখন লাগে বা আপোনালোকে যদি চাব বিচাৰে আৰু সকলো আপডেট পাব বিচাৰে তেতিয়ালে টেলিগ্ৰাম লিংক দিয়া আছে ডেসক্ৰিপচনত গৈ আপোনালোকে ভিজিট কৰি জয়েন হৈ ল'ব পাৰে তাতে আপোনালোকক সকলো ইনফৰমেশন আগতীয়াকৈ দিও ভিডিওটো দিওতে অলপ দেৰি হ'ব পাৰে কিন্তু আপোনালোকে সকলো ইনফৰমেশন এপ্লাই লিংক নটিফিকেশন লিংক বা আপোনালোকে এডমিট কাৰ্ডৰ লিংক সকলো ডিটেইলছ আপোনালোকে গ্ৰুপত পাব গৈ জয়েন হৈ ল'ব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।